বন্ধু-বান্ধৱীসকল পূজা চাইছে নিশ্চয় বৰ ভাল লগা বতৰ এবাৰ নহয় জানো ইমান সুন্দৰ বতৰটো মোৰ আকৌ কি হ'ল জানে পূজাৰ আনন্দৰ মাজতে খবৰ দিলে আলহী আহিব এই এখেতে আনিলে খাচী মাংস এতিয়া পটাপট সময়ও কম কেনেকৈনো সোনকালে বনাওঁ ভাবিলোঁ ঝটপট বনাই দিওঁচোন খাচী মাংসটো কুকাৰতে প্ৰেছাৰ কুকাৰতে সেয়ে মই মাংসখিনি ধুই লৈ ইয়াতে আদা নহৰু পেষ্ট নিমখ হালধি মিট মছলা পিঁয়াজ গোটেইখিনি দি এনেকৈ 10 মিনিটো নাই থোৱা অলপ সময় মেৰিনেট কৰি ৰাখিলোঁ তাৰপিছত কি কৰিলোঁ প্ৰেছাৰ কুকাৰটো ইফালে গেছত উঠাই থলোঁ প্ৰেছাৰ কুকাৰটো আনফালে গৰম হ'ল তাতে অলপ তেল দি দিলোঁ জোখমতে তেল দি দিলোঁ ইয়াত দি তাৰপিছত তাতে অকণমান গোটা জিৰা দি দিলোঁ দি তেজপাত গোটা দি মাংসখিনি তেজপাত দুটা দি দিলোঁ আৰু তাৰপিছতে মাংসখিনি তাতে মই এতিয়া বহাই দিম ইমান উৎপাত হৈছে কেনেকৈ যে এনেকৈ সোনকালে মাংস বনাব বহুত ইজি জানেনে এনেকৈ ইয়াতে এতিয়া মাংসখিনি মই গোটেই দি দিলোঁ আৰু একো ইয়াতে দিব নালাগে চাওক এনেকৈ লৰাই কৰি আলু দি দিলোঁ আলু কাটি থৈছিলোঁ আলু দি দিলোঁ দি অকণমান সময় ভাজি ল'ম লৈ জোখমতে পানী অলপ দি প্ৰেছাৰ কুকাৰৰ ঢাকনখন লগাই দিম এনেকৈ মানে ঝটপটকৈ মাংস কুকাৰত বনাইছেনে বাৰু আপোনালোকে কমেণ্টত জনাবচোন খুব টেষ্টি হয় জানেনে আৰু ইমান সুন্দৰকৈ সিজে এইটো মানে গেছো নহয় এইটো খালে বহুত সোনকালেই হজম হয় মাংসটো আৰু মাংসটো বৰ কোমল হৈ যায় এয়া চাওক অকণমান ভাজিছোঁ ৰঙচুৱা হোৱালৈকে তাতে অকণমান পানী দি দিলেই হ'ল বিশেষকৈ মানে ল'ৰাবিলাকে হোষ্টেলত থাকে যিবিলাক ল'ৰা ছোৱালী মেচ কৰি সিহঁতৰ কাৰণে বহুত ইজি হয় প্ৰচেছটো তাৰপিছত ইয়াতে মই পানী দিম দি ঢাকনখন লগাই দিম তাৰপিছত ল'ৰা ছোৱালীবিলাকে মানে বনাবলৈ বহুত সুবিধা পায় ইয়াত সুবিধা পাব একো কষ্ট নালাগে বনাওঁতে আৰু বৰ সোনকালে হৈ যায় প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ চেনেলটো চাই যদি ভাল পায় তেনেহ'লে পেজটো মোৰ ফ'ল' কৰি দিব আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দি 5টা বা 6টা হুইচেল মাৰি দিব লাগিব পাঁচটা 6টা হুইচেল দিয়াৰ পিছত মাংস সম্পূৰ্ণ ৰেডি হৈ যাব আৰু একদম আলহীক আপুনি সুন্দৰকৈ খুৱাব পাৰিব আৰু মোৰো আলহীক সেইদিনা তেনেকৈ খোৱালোঁ কিন্তু আলহীয়ে বৰ ভাল পালে জানেনে খাই একদম চাওকচোন এয়া বৰ ধুনীয়া হৈছে আলহীয়ে বৰ ভাল পালে কয় মাংসখিনি ইমান সুন্দৰ সিজিছে ইয়াতে মই অকণমান গৰম মছলা দি দিলোঁ দি এয়া চাওক হৈ গৈছে মাংস একদম সুন্দৰকৈ সিজিছে প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ